আপুনি বাৰু জানেনে এনেকুৱা ৰঙা নীলা সোপ বেছবোৰ লৈ আপুনি ঘৰৰ পৰাই চাবোনৰ ব্যৱসায় এটা আৰম্ভণি কৰিব পাৰে। চাবোনৰ ব্যৱসায় এটা কৰাৰ কাৰণে বহুতেই মন মেলে, কিন্তু তাৰ প্ৰপাৰ প্ৰশিক্ষণ, তাৰ উন্নত মানদণ্ডৰ ৰ মেটেৰিয়েলছ নোপোৱাৰ ফলত তেওঁলোকৰ সপোনটো সপোন হৈ ৰৈ যায়। সেইকাৰণে আমি আপোনালোকৰ কাৰণে লৈ আহিছো এটা চাবোন বনোৱাৰ ওৱান ডে ৱৰ্কশ্বপ, যিটো অনলাইন আৰু অফলাইন দুইটা মাধ্যমতেই শিকোৱা হয়। আপোনালোকে যদি ভাল কোৱালিটিৰ ঘৰতে হোমমেড সোপ বনোৱাৰ কথা ভাবি আছিলে, তেতিয়াহ'লে আপুনি আমাৰ স্ক্ৰীনত অহা ফোন নম্বৰত যোগাযোগ কৰিলে প্ৰশিক্ষণৰ সম্পূৰ্ণ ডিটেইলছ পাই যাব। প্ৰশিক্ষণটো লোৱাৰ কাৰণে আপোনালোকৰ এটা প্ৰশিক্ষণ ফিজ থাকে, যিটো পাৰ পাৰ্চন 1000 rupees হয়। সেই ট্ৰেইনিংটোত আপোনাৰ ট্ৰেইনিঙৰ লগতে এখন চাৰ্টিফিকেট দিয়া হ'ব, যিখন চাৰ্টিফিকেটে ইন ফিউচাৰ যদি আপুনি ভাবে যে আপোনাৰ ব্যৱসায়টো এক্সপাণ্ড কৰিবৰ কাৰণে আপোনাক কোনো ধৰণৰ গভৰ্ণমেণ্টৰ লোন, বেংকৰ লোনৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আপোনালোকে যেতিয়া প্ৰজেক্ট ৰিপৰ্টটো বনাব, তেতিয়া আপোনালোকে সেই চাৰ্টিফিকেটখনো এজ এ প্ৰুফ অফ ট্ৰেইনিং আপোনালোকে তাত ছাবমিট কৰিব পাৰে। এইখনে আপোনালোকৰ বিজনেছটো গ্ৰ'থ হোৱাত সহায় কৰিব। এতিয়া আহোঁ আপোনালোকে ট্ৰেইনিংটোত কি শিকিব পাব। ট্ৰেইনিংটোত আপোনালোকে বেছিক টু এডভান্স লেভেললৈকে চাবোন বনোৱাৰ গোটেই টেকনিকবিলাক শিকিবলৈ পাব। তাত আপোনালোকে চাবোন বনোৱাৰ কি কি ৰ মেটেৰিয়েলছ লাগে, ৰ মেটেৰিয়েলছৰ নাম, সেইবোৰে কোনটো কি কামত ইউজ কৰা হয়, তাৰ পৰিমাণবিলাক কেনেকৈ মিহলি কৰিব লাগে যাতে এটা ভাল পাৰফেক্ট চাবোন ৰেডি হয়, সেই গোটেই বস্তুখিনি আপোনালোকে তাত শিকিবলৈ পাব। ইয়াৰ উপৰি আপোনালোকে ট্ৰেইনিং লোৱাৰ পাছত আপোনালোকক হেণ্ড হোল্ডিং ছাপোৰ্ট দিয়া যাব, যেতিয়ালৈকে আপোনালোকে আপোনালোকৰ সেই চাবোন টুকুৰা বনাই মাৰ্কেটত উলিয়াই দিবৰ কাৰণে প্ৰস্তুত নহয়। তাৰ কাৰণে আপোনালোকে আমাৰ ট্ৰেইনাৰ লগত পিছতো ট্ৰেইনিং লোৱাৰ পাছত যোগাযোগত থাকিব পাৰিব, আৰু কিবা নাজানিলে আপোনালোকে অনলাইনৰ মাধ্যমেৰে ফোনৰ যোগে এই বিষয়ে আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিব পাৰিব। ট্ৰেইনিংটো লোৱাৰ পিছত আহিব আপোনালোকক ৰ মেটেৰিয়েলছৰ দৰকাৰ হ'ব। ৰ মেটেৰিয়েলছ বুলি ক'লে প্ৰথমতে আপোনালোকক লাগিব এনেকুৱা ধৰণৰ চাবোনৰ বেছবিলাক। এইবোৰ পিয়ৰ গ্লিচাৰিন সোপ বেছ হয়। ইয়াতে যিটো গ্লিচাৰিন ইউজ কৰা হয় সেইটো আপোনাৰ স্কিনৰ কাৰণে বহুতেই ভাল হয়। মাৰ্কেটত যিবোৰ চাবোন আমি সাধাৰণতে দেখা পাওঁ সেইবোৰ বেছিভাগেই টয়লেট সোপ হয়। আমি চাবোনৰ বেক চাইডে যদি বাকচটো পঢ়ি চাওঁ, তাতে সেইটো ক্লিয়াৰলি মেনশ্যন থাকে। গতিকে সেই চাবোন টুকুৰা ইউজ কৰিলে আমাৰ ছালখনৰ ক্ষতি হ'ব পাৰে। সেইকাৰণে যদি আপুনি আপোনাৰ স্কিনখনৰ কাৰণে কেয়াৰ কৰে, তেতিয়াহ'লে আপুনি নিজৰ সেই ডেইলি এচেঞ্চিয়েল চাবোন টুকুৰা নিজে ঘৰতে প্ৰস্তুত কৰিব পাৰে, আৰু আপুনি জানিব যে আপুনি ইউজ কৰা প্ৰডাক্টটো কি হয় আৰু আপুনি তাত কি ইউজ কৰিছে। গতিকে যেতিয়া আপুনি নিজে ইউজ কৰি তাৰ পৰা এটা সুন্দৰ ৰিজাল্ট পাব, তেতিয়া আপুনি সেই চাবোন টুকুৰা বনাই এজ এ বিজনেছ মাৰ্কেটলৈ লৈ যাব পাৰিব। যেতিয়া আপুনি চাবোন টুকুৰা বনাব, তেতিয়া আপোনাক বহুত বেছি ৰ মেটেৰিয়েলছৰ ৰিকুৱাৰমেণ্ট নাই। আপুনি সোপ বেছটো আমাৰ পৰা কিনি ল'লে হ'ল। বাকী আপোনাৰ ঘৰতে থকা নাৰিকলৰ তেল, হালধি বা আপোনাৰ যিবোৰ নিম, এল'ভেৰা, এনেকুৱা ধৰণৰ যিবোৰ প্ৰাকৃতিক গুণযুক্ত ৰ মেটেৰিয়েল, সেইবোৰ ইউজ কৰি আপুনি চাবোনটো বনাব পাৰিব। কিন্তু যেতিয়া আপুনি তাক কমাৰ্চিয়েলি বজাৰত বিক্ৰী কৰিবৰ কাৰণে লৈ যাম বুলি ভাবিব, তেতিয়াহ'লে আপোনাক কিন্তু আৰু কেইটামান বস্তু প্ৰয়োজন হ'ব। সেইকেইটা হৈছে, প্ৰথমতে লাগিব আপোনালোকক এনেকুৱা ধৰণৰ পেকেটবিলাক, যিবোৰ পেকেটত আপোনালোকে চাবোন টুকুৰা ভৰাই পেলাই বজাৰত বিক্ৰী কৰিবৰ কাৰণে উলিয়াই দিব। কাৰণ আপোনাৰ যদি চাবোন টুকুৰাৰ ইম্প্ৰেশ্যনটো ভাল নহয়, আপোনালোকৰ পেকেজিং ভাল নহয়, তেতিয়াহ'লে তাৰ বিক্ৰীৰ চান্সেছটো কমি যায়। গতিকে আপোনালোকে ধুনীয়া ধুনীয়া পেকেটিং কৰি পেলাই যদি চাবোন টুকুৰা মাৰ্কেটত মাৰ্কেটিং কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ প্ৰডাক্টটো চেল বৃদ্ধি হ'ব। দ্বিতীয়তে লাগিব, আমি যেতিয়া চাবোন এটুকুৰা ইউজ কৰোঁ, তেতিয়াহ'লে আমি চাবোন টুকুৰাত এটা গোন্ধ, ভাল গোন্ধ এটা পোৱাটো বিচাৰোঁ। কাৰণ চাবোন টুকুৰাই যেতিয়া আমি গাটো ধুওঁ, তেতিয়াহ'লে আমি সেই চাবোন টুকুৰাৰ পৰা যিটো সুগন্ধ ওলায়, সেইটোৰ কাৰণে বহুতে মানে নিজকে এটা ফ্ৰেছ অনুভৱ কৰে। সেই ফ্ৰেছনেছটো অনুভৱ কৰিবৰ কাৰণে যিহেতু আপুনি প্ৰাকৃতিক সামগ্ৰীৰে প্ৰস্তুত কৰিছে, তো তাৰ যিটো স্মেল হয় সেইটো বহুত ষ্ট্ৰং নহয়। তাৰ কাৰণে কি হয়, কিছুমান
এসেনশিয়েল অইল আপুনি ইউজ কৰিব পাৰে যিবোৰ ফ্লেভাৰ আপুনি ইউজ কৰিব ধৰক এলোভেৰাৰ কাৰণে আপুনি এলোভেৰা এসেনশিয়েল অইল যদি আপুনি ৰজৰ সাবুন বনাইছে তো ৰজৰ কাৰণে ৰজৰ এসেনশিয়েল অইল ইউজ কৰিব পাৰে তাৰ কাৰণে আপোনাৰ এনেকুৱা ধৰণৰ 100 ml যিবোৰ সাবুনৰ পাৰফিউম আছে সেইবোৰ আপোনাৰ এভেইলেবল আছে আমাৰ তাত এইবোৰ ইউজ কৰি আপুনি আপোনাৰ সাবুনটোৰ যি গুণগত মান সেইটো বৃদ্ধি কৰিব পাৰে লগতে সেই যিটো সুগন্ধ সেই সুগন্ধটোৱেও আপোনাৰ কাস্টমাৰ এট্ৰেক্ট কৰাৰ কাৰণে আপোনাক হেল্প কৰিব এতিয়া যেতিয়া আপোনালোকে সাবুনটো বনাব তো সাবুনটোৰ যি আকাৰ যিটো শেপ হয় সেই শেপটো দিবৰ কাৰণে আপোনাক লাগিব মোল্ড আৰু সেই মোল্ডটো সিলিকন মোল্ড বুলি কোৱা হয় এনেকুৱা ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ বেলেগ বেলেগ সাইজৰ সিলিকন মোল্ড এভেইলেবল থাকে আপোনালোকে বজাৰত দেখিছে এটা ওভেল সাইজৰ সোপ যেটো আপোনালোকে ধৰক মাৰ্কেটত ডভ হক পিয়েৰ্স হক এনেকুৱা ধৰণৰ সাবুন বিলাক পায় কিছুমান সাবুন আছে স্কোয়াৰ মানে চাৰিকোণীয়া টাইপৰ হেতু কোৱা হয় স্কোয়াৰ মোল্ড তাৰো আকৌ সাইজ লৈ বেলেগ বেলেগ হয় ধৰক 10 গ্ৰামৰ পৰা ষ্টাৰ্ট কৰি 50 গ্ৰাম 75 গ্ৰাম 100 গ্ৰাম 125 গ্ৰামৰ সাইজলৈকে সোপৰ মোল্ড বিলাক এভেইলেবল থাকে আপোনালোকৰ ৰিকোয়াৰমেন্ট হিচাপত আপোনালোকে এনেকুৱা সোপ মোল্ড বিলাক ল'ব পাৰে আৰু এই সোপ মোল্ড বিলাকৰ সহায়তে আপুনি আপোনাৰ সাবুনটোৰ এটা সুন্দৰ শেপ দি পেলাই তাক মাৰ্কেটৰ কাৰণে উলিয়াই দিব পাৰে গতিকে এইটো সোপ মোল্ডটো এটা মাৰ্কেটৰ বিক্ৰী কৰিবৰ কাৰণে যিটো সাবুন হয় হেতুৰ কাৰণে এসেনশিয়েল হয় আপুনি নিজে ঘৰত ইউজ কৰিবৰ কাৰণে সোপ মোল্ড ইউজ নকৰি যিকোনো আপোনাৰ ঘৰত থকা বাটি ডিসপোজেবল কফি কাপ এইবোৰ ইউজ কৰিও সাবুনটো বনাব পাৰে কিন্তু যেতিয়া আপুনি মাৰ্কেটলৈ প্ৰডাক্টটো উলিয়াই দিব লাগিব তাৰ শেপটো ভাল হোৱাটো প্ৰয়োজন তেতিয়াহে কাস্টমাৰে সেই প্ৰডাক্টটো আকোৱালি ল'ব ইয়াৰ লগতে যেতিয়া আপুনি সাবুনটো বনাব আপুনি সাবুনবোৰ দেখিব মাৰ্কেটত বেলেগ বেলেগ ডিজাইনৰ বেলেগ বেলেগ কালাৰৰ এভেইলেবল তো সেই যেটো কালাৰ হয় সেইটো কালাৰটো মানে যেটো আপুনি সোপ বেস কিনিব সেই বেসটোৰ কালাৰটোৱে সাবুনৰ কালাৰটো হৈ পৰে কিছুমানে দুটা কালাৰ মিক্স কৰি ফিউজন কৰি বেলেগ কালাৰ বনোৱা যায় তো বেলেগ বেলেগ কালাৰৰ সোপ বেস আমাৰ তাতো এভেইলেবল আছে আপোনালোকে এইবোৰ চাই ল'ব পাৰে যেটো আপুনি যেটো পিংক কালাৰ হয় এটো হৈছে গোলাপৰ হয় ৰেড কালাৰটো কফি হয় এইটো গ্ৰীন কালাৰটো আপোনাৰ এলোভেৰা হয় তো এনেকে আমাৰ বেলেগ বেলেগ কালাৰৰ বেলেগ বেলেগ ভেৰাইটিৰ সোপ বেসও এভেইলেবল আছে এই সোপ বেস বিলাকৰ দাম কিন্তু একে হয় কালাৰ বেলেগ হলেও ইয়াৰ যেটো দাম হয় প্ৰত্যেকটো সোপ বেসৰ দাম একেই গতিকে আপোনালোকে চিন্তা কৰিব নালাগে যে বগাটোৰ দাম কম ৰঙাটোৰ দাম বেছি এনেকুৱা নহয় প্ৰত্যেকটো সোপ বেসৰ কালাৰৰ লগতে দামটো একে হয় গতিকে আপোনালোকে নিজৰ ইচ্ছামতে নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি আপোনালোকে ধুনিয়া ধুনিয়া সাবুনবোৰ বনাব পাৰে আৰু মাৰ্কেটত বিক্ৰী কৰি আপোনালোকে এটা সুন্দৰ ব্যৱসায় ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে বৰ্তমান বহুতেই এই সাবুনৰ ব্যৱসায়টো ঘৰৰ পৰাই আৰম্ভণি কৰিছে ঠিকই কিন্তু তাক যেতিয়া মাৰ্কেটিং কৰিব লগা হয় যেতিয়া তাক বিক্ৰীৰ কাৰণে কাস্টমাৰক এপ্ৰোচ কৰিব লগা হয় তেতিয়াই বহুতে মাইনাস বা নেগেটিভ হোৱা দেখা যায় ইয়াৰ মূল কাৰণটো হৈছে যে মাৰ্কেটিংৰ নলেজৰ অভাৱ আমি নিউ জেনাৰেশন এন্টাৰপ্ৰেনিয়ৰ্স বুৰে যাৰ আমাৰ বেকগ্ৰাউণ্ড ব্যৱসায়ৰ লগত ৰিলেটেড নহয় আমি মাৰ্কেটিংনো কি মাৰ্কেটিংনো কিয় কৰিব লাগে তাৰে আইডিয়াটোই নাপাও তো আপুনি যেতিয়া যিকোনো এটা প্ৰডাক্ট বনাব আৰু তাৰ কোৱালিটি যিমানেই ভাল নহওক যদি আপুনি আপোনাৰ সেই কাস্টমাৰ সকলৰ আগলৈ আপোনাৰ প্ৰডাক্টটোৰ নলেজটো বা প্ৰডাক্টটোৰ বিষয়ে তেওঁলোকৰ আগলৈ যদি আপোনাৰ যেটো এডভাৰটাইজমেন্ট সেইটো যদি লৈ যাব নোৱাৰে তেতিয়া হলে সেইটো বিক্ৰী কেনেকৈ হ'ব আপুনি এতিয়া যেতিয়া কিবা এটা প্ৰডাক্ট দোকানৰ পৰা কিনিবলৈ যায় আপোনালোকে দেখিব সেই প্ৰডাক্টবোৰৰ এডভাৰটাইজমেন্ট আপোনালোকে টিভিত হ'ব পাৰে ইউটিউবত হ'ব পাৰে ফেসবুকত হ'ব পাৰে সেইবোৰ দেখা পায় আৰু সেইবোৰ দেখা পাই আপুনি যেতিয়া দোকান এখনত যায় তেতিয়া আপুনি সেই এডভাৰটাইজমেন্টটো মনত পৰে আৰু আপুনি সেই বস্তু কিনি লয় ঠিক একেদৰে আপোনালোকে যেতিয়া নিজৰ প্ৰডাক্টটো বনাব আৰু সেইটোৰ বিষয়ে যদি আপুনি মাৰ্কেটিং নকৰে এডভাৰটাইজমেন্ট নকৰে তেতিয়া হলে আপোনাৰ কাস্টমাৰে কেনেকৈ গম পাব যে আপুনি কি কৰি আছে তো গতিকে সদায় মাৰ্কেটিংৰ ওপৰত ফোকাস কৰিব আপোনাক মই কোৱা নাই যে আপুনি টিভিত এডভাৰটাইজমেন্ট দিয়ক আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটো আপুনি ইউজ কৰি আপুনি ডিজিটেল এড বিলাক বনাব পাৰে আপুনি আপোনাৰ প্ৰডাক্টটোৰ কাৰণে ক্ৰিয়েটিভ এটা ইনষ্টাগ্ৰাম একাউণ্ট ফেসবুক একাউণ্ট খুলিব পাৰে তাত আপুনি আপোনাৰ প্ৰডাক্টটোৰ ৰিলেটেড যিবোৰ আপডেট প্ৰডাক্টটোৰ বেনিফিটছ হ'ব পাৰে প্ৰডাক্টটোৰ
বনোৱাৰ প্ৰচেছটো হ'ব পাৰে, কি কি ইনগ্ৰেডিয়েণ্ট ইউজ কৰিছে সেইবোৰ হ'ব পাৰে, এটা ধুনীয়া আপুনি তাৰ আফটাৰ এণ্ড বিফৰ ৰিজাল্টৰ ভিডিঅ' হ'ব পাৰে। তো এনেকে আপুনি প্ৰডাক্টটো ৰিলেটেড ভিডিঅ'বোৰ বনাই আপলোড কৰিব পাৰে আৰু তাৰ পৰাও আপুনি অৰ্ডাৰ লৈ প্ৰডাক্টখিনি চেল কৰিব পাৰে। তো এনেকুৱা বহুতো আপুনি মাৰ্কেটিং ষ্ট্ৰেটেজি অনলাইনত গুগলত বিচাৰিলে, ইউটিউবত বিচাৰিলে পাই যাব। আৰু আপোনালোকেও যদি ইয়াৰ বিষয়ে আৰু ডিটেইল জানিব বিচাৰে তে কমেন্টত মাৰ্কেটিং বুলি লিখি দিব আৰু আমি এই মাৰ্কেটিংৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাম, য'ত A to Z কেনেকুৱা মাৰ্কেটিং হ'ব পাৰে, কি ধৰণে হ'ব পাৰে, তাত কিমান খৰচা হ'ব পাৰে, ইয়াৰ ওপৰত আমি এটা ডিটেইল ভিডিঅ' বনাই দিম। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও ঘৰতে থাকি এনেকুৱা এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভণি কৰি নিজৰ স্বাৱলম্বিতাৰ পথ উলিয়াব পাৰে। এনেকুৱা ধৰণৰ ইনফৰমেটিভ বিজনেছ ৰিলেটেড ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই, ধন্যবাদ।